সৰুপথাৰত বিধানসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ ৰণদংকা। সদ্য বিজেপি ত্যাগী জীৱন চুতীয়াৰ বাসগৃহত উপস্থিত হ'ল অসম জাতীয় পৰিষদৰ দলীয় নেতৃত্ব। কেন্দ্ৰীয় সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, সম্পাদক ৰাজু ফুকন, গোলাঘাট জিলাৰ সভাপতি আৰু সম্পাদকসহ উপস্থিত হ'ল তেওঁলোক। জীৱন চুতীয়াক আনুষ্ঠানিকভাৱে এজেপিত যোগদানৰ বাবে আমন্ত্ৰণ জনায় এজেপি নেতৃত্বই। জীৱন চুতীয়াই এজেপিত যোগদান কৰিলে বিৰোধী ঐক্যৰ একমাত্ৰ প্ৰাৰ্থী হোৱাৰ নিশ্চয়তাও প্ৰদান কৰিলে এজেপিয়ে। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ৰাইজৰ প্ৰতিনিধি নহয়, কেৱল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিহে বুলি সমালোচনা কৰিলে অসম জাতীয় পৰিষদে। ইতিমধ্যে জীৱন চুতীয়া ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ কাৰণে যথেষ্ট কাম কৰিছে। তেওঁ সাংগঠনিকভাৱেও বিজেপি থকা সময়ত ঢেৰ কাম কৰিছে। কিন্তু বিজেপিয়ে জাতি জনগোষ্ঠীক কেতিয়াও মৰ্যাদা নিদিয়ে আৰু সেইধৰণে সৰুপথাৰ সমষ্টিৰ বাকী ৰাইজৰ প্ৰতিনিধি হিচাপে আজিলৈকে পোৱাত বঞ্চিত হৈছে। ইয়াত যিগৰাকী প্ৰতিনিধি আছে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি, তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি, গতিকে তেওঁ ৰাইজৰ প্ৰতিনিধি হৈ থকা নাই। সেইকাৰণে ৰাইজে খুব প্ৰকাশ কৰিছে যে ইয়াত বিভিন্ন দুৰ্নীতি হৈছে, লুণ্ঠন হৈছে, কেৱল ইয়াত মানে শোষণ ৰাজ চলিছে, কেৱল নিজৰ সম্পত্তি গঢ়াত লাগিছে। গতিকে জীৱন চুতীয়া অতিষ্ঠ হৈছে, গতিকে ৰাইজৰ মাজত তেখেতে থাকে সদায়। গতিকে তেওঁ বিজেপি ত্যাগ কৰাৰ পাছত আমি যোগাযোগ ৰাখিছিলোঁ যে আমাৰ দলত আহিবলৈ কাৰণে। গতিকে আজি আমি তেখেতক নিমন্ত্ৰণ দিবলৈ আহিছোঁ। দল ত্যাগ কৰাটো মূল বিষয়টোৱে হৈছে আমাৰ বিধায়ক কেন্দ্ৰিক। আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কজনৰ চিন্তা চৰ্চা, কাম কাজ, কৰ্মকাণ্ড আপোনালোকে সকলোৱে অৱগত। তেওঁৰ যি স্বেচ্ছাচাৰী, তেওঁৰ যি একনায়কত্ববাদ, সমাজখনক ভাগ কৰাৰ তেওঁৰ যি নীতি, আৰু আমাৰ ব্যক্তিগতভাৱে আমাৰ লৈ তেওঁ শেহতীয়াভাৱে লোকসভা নিৰ্বাচনৰ পাছত আমাক দলৰ পৰা একশা কৰি ৰখা বা দলীয় কৰ্মী আমাৰ লগত সম্পৰ্ক কৰা, আমাৰ ফেচবুকত লাইক কমেণ্ট কৰালৈকে তেওঁ বাধা আৰোপ কৰে আৰু দলীয় মিটিংবিলাকত, দলীয় সভাবিলাকত কৰ্মীসকলক, দলীয় কাৰ্যকৰ্তাসকলৰ লগত জীৱন চুতীয়াৰ লগত সম্পৰ্ক নকৰিবৰ কাৰণে মুকলিকৈ তেওঁ কাৰ্যকৰ্তাসকলক আহ্বান জনাই। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক যেতিয়া বাৰে বাৰে হৈ থাকে, তাৰপিছত মই দলটোত থকাৰ কোনো অৱকাশ নাই।